মই ইয়াত ইলেকশ্যনৰ মিটিঙত আহিছিলোঁ আৰু ৰাইজক মই কৈছিলোঁ যে বিজেপিৰ চৰকাৰ আহিলে 1 লাখ কিমান 1 লাখ ল'ৰা ছোৱালীক মই চৰকাৰী চাকৰি দিম। ইলেকশ্যন হৈ গ'ল, 5 বছৰ পুৰা কৰিলোঁ, 1 লাখ চৰকাৰী চাকৰিৰ জাগাত 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলোঁ। এতিয়া যোৱাবাৰটো কৈছিলোঁ 1 লাখ দিম, দিলোঁ 1,65,000। এইবাৰ মই আপোনালোকক কথা দিছোঁ, আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক। এইবাৰ মই 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিমান ল'ৰা ছোৱালীক চাকৰি দিম? 2 লাখ। এতিয়া ডেকা ল'ৰাবিলাকে কয়, মামা কামাণ্ডো বেটেলিয়ন বঢ়াই দিয়ক, পুলিচৰ চাকৰি দিয়ক। মই নতুনকৈ পুলিচত চাকৰি কিমান দিম? 25,000। কিমান দিম নতুনকৈ? 25,000। টিচাৰ কিমান দিম? শিক্ষক শিক্ষয়িত্ৰী কিমান দিম? 75,000। কিমান দিম? 75,000। 75 আৰু 25 1 লাখ হ'ল। বাকী 1 লাখ চাকৰি ডাক্তৰ, ইঞ্জিনিয়াৰ, এডিআৰই, গ্ৰেড 4, গ্ৰেড 3, নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান 1 লাখ। কোনবা চৰকাৰে আগতে 1 লাখ চাকৰি দি পাইছে নেকি? কোনেওতো পোৱা নাই। কিন্তু মামাই কি ক'লে যে 1 লাখ দিম। 1 লাখ দিলে মানুহে কিমান কয় যে 1 লাখ ক'লো 50,000 দিলোঁ। অলপতো কোৱাতকৈ মানুহে কম কৰে না, হয় নে নহয়? কয় যদি 10 টকা দিয়ে 8 টকা। কিন্তু মই ক'লো 1 লাখ, দিলোঁ 1,65,000। এইবাৰ মই